নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটো কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি সম্পৰ্কত। তিনিচুকীয়াত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত ৰাজ্যিক কৰ্মচাৰীৰ অৱসৰ বয়স ৬২লৈ বৃদ্ধি কৰিবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলাৰ কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰীৰ চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক প্ৰধান পংকজ বৰ্মনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সমস্যাসমূহৰ লগতে অসম চৰকাৰেও যাতে অষ্টম দৰমহা আয়োগ গঠন কৰে তাৰ দাবী জনাইছে। আনহাতে ৰাজ্যিক কৰ্মচাৰী সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীয়ে দেখুওৱা আগ্ৰহক আদৰণি জনাইছে। কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰি দায়িত্ব শেষ নকৰি আলোচনা কালত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিধিগত ৰূপৰেখাও অসম বিধানসভাত প্ৰস্তুত কৰিছে বুলি তেওঁলোকে মন্তব্য কৰে। ৩০ লাখলৈ গৃহ ঋণ বৃদ্ধিত কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধাৰ বাবে ৫টা ৰাষ্ট্ৰীয়কৃত বেংকৰ দ্বাৰা চুক্তিবদ্ধ হোৱা। ইয়াৰ উপৰিও চিকিৎসালয়ত এপ্ৰিল মাহৰ পৰা চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি আৰু কাৰ্ডৰ ব্যৱস্থা কৰা, স্নাতক স্কেল প্ৰদান কৰা, এক্স কেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাকে ধৰি বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত যি আন্তৰিকতা দেখাইছে তাক তেওঁলোকে শলাগ লৈছে। ইয়াৰ উপৰিও সুৰক্ষাসহ বেতন সুৰক্ষাসহ শিক্ষক কৰ্মচাৰী তেওঁলোকৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰো তেওঁলোকে শলাগ লৈছে। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ, যিটো হ'ল এতিয়াৰ পৰা পুৰুষ কৰ্মচাৰীও CCL তেওঁলোকে লাভ কৰিব। এই সম্পৰ্কত গেজেট নটিফিকেশ্যন প্ৰকাশ পাইছে। আপোনালোকে দেখিছে এতিয়াৰে পৰা পুৰুষ কৰ্মচাৰীও তেওঁলোকে CCL অৰ্থাৎ চাইল্ড কেয়াৰ লিভ লাভ কৰিব আৰু ইয়াত নটিফিকেশ্যনত উল্লেখ কৰা চৰ্ত অনুযায়ী তেওঁলোকে CCL লাভ কৰিব। আগতে কেৱল মহিলা কৰ্মচাৰীহে লাভ কৰিছিল। এতিয়া পুৰুষ কৰ্মচাৰীৰ ক্ষেত্ৰতো এই সুখবৰ আহিল, গতিকে অত্যন্ত এটা সুখবৰ। লগতে এতিয়া আহিছোঁ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত তেওঁলোকে নিয়মিত যি ছুটি লাভ কৰে তাৰ উপৰিও 42টা তেওঁলোকে এডিশ্যনেল তেওঁলোকে লিভ পাব 42 দিনৰ বছৰেকত। আৰু ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীসকল তেওঁলোক উপকৃত হ'ব। গতিকে তেওঁলোকৰ যি নিয়মিত CL বা অন্যান্য যি বাৰ্ষিক ছুটি থাকে EL তাৰ লগত এই অন্তৰ্ভুক্ত নহয়। ইয়াৰ ওপৰঞ্চি তেওঁলোকে 42 দিনৰ ছুটি লাভ কৰিব। তেওঁলোকে মেণ্টেল ৱেলনেছৰ কাৰণে 10 দিন পাব, লিভ লাভ কৰিব। ফেমিলি লিভ তেওঁলোকে 8 দিনৰ পাব। যি মেণ্টেল ৱেলনেছ পাব তেওঁলোকে 10 দিনৰ, তাত ফেমিলিৰ কাৰণে তেওঁলোকৰ মেণ্টেল ৰিজুভিনেশ্যনৰ কাৰণে পাব আৰু ফেমিলি কেয়াৰত 8 দিন তেওঁলোকে পাব। তাত ল'ৰা ছোৱালী আৰু তেওঁলোকে সুযোগ ল'ব পাৰিব। গতিকে ফেমিলি কেয়াৰ লিভ তেওঁলোকে 8 দিনৰ পাব, বিজনেছমেন লিভ তেওঁলোকে 5 দিনৰ পাব। গতিকে মুঠ তেওঁলোকে 42 দিনৰ অতিৰিক্ত ছুটি লাভ কৰিব, যিখিনি তেওঁলোকৰ আৰ্ণ লিভ বা কেজুৱেল লিভৰ বা মেডিকেল লিভৰ লগত যোগ কৰা নহ'ব। গতিকে আজিৰ ভিডিঅ'ত কৰ্মচাৰী পেঞ্চনৰ গুৰুত্বপূৰ্ণ কেইবাটাও খবৰ শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।